1000 কিলোমিটাৰ সাৰ্ভিসিং আছিলে আৰু 1000 হৈ গ'ল পুৰা কাটা কাটি আৰু পিনে সব জেগাত ডাইৰেক্ট 1000 এপিনে দেখিছে পুৰা ধুই মেলি টিপটপ হৈ আছে বাকি ইয়াত প্ৰবলেমটো তেনেকৈ একো পোৱা নাই বাৰু সব একদম টিপটপে আছে আৰু কিৰাক কেনেকুৱা লাগিলে একোৱে নহ'ল এনেকুৱা ডাইনিং টেবুল চাওক গাইজ তলত মাছ আছে আৰু ওপৰত ভাত খাম হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি বাইকখন লোৱা হ'ল প্ৰায় 13 তাৰিখে লৈছিলোঁ আজি কেই তাৰিখ হ'ল জানো আজি 22 তাৰিখ 10 দিনেই হ'ব হ'ল 9 দিন আৰু ফাৰ্ষ্ট ছাৰ্ভিচিংটো 1000 কিলোমিটাৰ আছিলে আৰু এতিয়া দেখিছে 999.4 আৰু 0.6 আছে সেইডোখৰলৈ গৈ পাৰমানে হৈ যাব আৰু তাকে আৰু এমাহ নহ'লে 1000ত ফাৰ্ষ্ট ছাৰ্ভিচিংটো আছিলে চ' তাকে আজি হৈ যাব যিহেতু আৰু আধা কিলোমিটাৰ আছে আৰু সেইডোখৰ গৈ পাই গ'লোহি চ' তাকে আহিছোঁ আৰু ডিলাৰটো আজিকালি নতুন গাঁৱত আছে আগতে এইডোখৰত য়ামাহা ডিলাৰটো এইফালে পিছফালে থাকি আহিলে তাত আছিলে যোনটো আজিকালি হিৰ' ডিলাৰ কৰি দিলে আৰু আজিৰ ভিডিঅ'টোত মই ক'ম যে 1000 কিলোমিটাৰ চলাই মেলি কেনেকুৱা লাগিলে পাহাৰত চলাই কেনেকুৱা লাগিলে মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'ম এমটিখনৰ কি কি বেয়া আছে কি কি ভাল আছে কি কি বেয়া পালোঁ কি কি ভাল পালোঁ সেইবিলাকো ক'ম তো তাকে আৰু আজি ভিডিঅ'টো চাই থাকক মজা পাব আৰু ৰ'ব চাই থাকক সেইটো ডিলাৰ পালোহি 3টা বাজিব হ'ল অকণমান দেৰিয়ে হৈ গ'ল বাৰু একো নাই ভাড়া টেকনিক কিমান আৰু অলপ আছে চল অলপ কি 999 999 হৈ আছে ডাইৰেক্ট 999 ডাইৰেক্ট 1000 কিলোমিটাৰ 999 1000 কিলোমিটাৰ ডাইৰেক্ট ছাৰ্ভিচ দিব আহি গৈছোঁ গাইজ এইপিনে 1000 কিলোমিটাৰ ছাৰ্ভিচিং আছিলে আৰু 1000 হৈ গ'ল পুৰা কাটা কাটি আৰু এইপিনে সব জেগাত ডাইৰেক্ট 1000 গাইজ এইফালে বাইক চাইক দি দিলোঁ মানে বাইকখন দি দিলোঁ আৰু এতিয়া ছাৰ্ভিচিংটো কৰি আছে চাগে আৰু 1.5 ঘণ্টামান লাগিব কৈছে এইপিনে দেখিছে পুৰা ধুই মেলি টিপটপ হৈ আছে আৰু কুলেণ্টটো চেঞ্জ কৰিব লাগিব কৈছে নকৰ গাইজ চ' ছাৰ্ভিচিং দি হৈ গ'ল আৰু এতিয়া চলাই পূৰা মজা লাগিছে আৰু অইলখিনি চেঞ্জ কৰিলে আৰু কুলেণ্টটো চেঞ্জ কৰিব লাগিছিলে ত' কুলেণ্টটো চেঞ্জ কৰি দিলে আৰু চলাই এতিয়া পূৰা ফ্ৰী লাগিছে এতিয়া বৰ্তমান মস্কোৰ ঘৰলৈ গৈ আছোঁ তাৰো প্ৰমোশ্যনৰ ভিডিঅ' এটা বনাব আছে বনাই লওঁগৈ আৰু মোৰো আহি আছে প্ৰমোশ্যন ত' তাকে বনাব যাব লাগিব এতিয়া তালৈকে গৈ আছোঁ বনাবলৈ আৰু চলাই পূৰা মজা লাগিছে মানে নতুনত যেনেকুৱা হৈ আছিলে তাতকৈ বেছিয়ে ভাল লাগিছে চলাই তাত গৈ ৰিভিউটো দিমগৈ মাইলেজটো 29 দি আছে বাৰু চলালে বাঢ়িব ত' এতিয়া গৈ লওঁ আগতে তাৰপিছত দেখাই আছোঁ ত' এইফালে আহি মস্কোৰ ঘৰ পালোহি মস্কো ওলা তো বিগ ফেন আহিছে তো বিগ ফেন আহিছে সেইটো দাদা বিগ ফেন তোৰ কথা কোৱা নাই নহয় এইটো অট'গ্ৰাফ এটা দি দে ইয়াক ভাই তেজ পাইছে চা তোৰ ফালে চাই আছে দেখিছে নে ছাৰ্ভিচিংটো দি আহিলোঁ আৰু এতিয়া চলাই একদম পুৰা টিপটপ লাগিছে পুৰা হেভি আৰু পাৱাৰটো অলপ বাঢ়িছে লাগিছে কি হৈছে নাজানো আৰু বাকী ইয়াত প্ৰব্লেমটো তেনেকৈ একো পোৱা নাই বাৰু চব একদম টিপটপে আছে আৰু এটা বস্তু মানে কি হ'ল এই যোনখন নগাখন আছিলে চ' সেইখন মই নিজে আঁতৰাই দিলোঁ এইবিলাক খুলি মেলি তাৰপিছত ইয়াত যোনটো এই লাইটটো আছে এই চিটটো কিবা এটা ভালকৈ লগা নাই লাগিছে এইটো চাওক এইটো এখন খুলি দিলোঁ কাৰণে চাগে এইটো লগা নাই লাগিছে ইয়াত এইটো গেপ এটা এইডোখৰত কিবা এটা গেপ এটা আছে নিচিনা লাগিছে নহয় তাতো এমটিত আছিলে হে তাতো এমটিত আছিল দেখিলোঁ সেইটো নাজানো বাকী আৰু অকণমান স্পীডত চলাওঁতে প্ৰব্লেম এটা পাইছিলোঁ ব্ৰেকডাল এইডোখৰ ধৰোঁতে একো প্ৰব্লেম নাছিলে কিন্তু স্পীডত যদি ইমানটো ধৰি যদি এনেকৈ ইয়াত চলাওঁ ন ব্ৰেকডাল মানে কিবা ধৰণৰ এটা লাগে চাইকেলত যেনেকৈ হেডছেটটো অকণমান লৰি থকা নিচিনা লাগে চলাওঁতে যেনেকৈ স্পীডত চ' সেইটো প্ৰব্লেম দিয়া নিচিনা লাগিছিলে কিন্তু বৰ্তমান দিয়া নাই বাৰু আৰু বাকী
এইবিলাক চব টিপটপে আছে, একো প্ৰব্লেম নাই। কি কম আৰু কি কবা, চলাই কেনেকুৱা লাগিলে এইকেইদিন? হে তো দাঁত দেখাইছ যে। আৰু বস্তু এটা লগালো ইয়াত নিজে, এইটো চাওক লাইটটো। সেইদিনাখন ৰাতি মজা লাগে, সেইদিনাখন ৰাইডত যাওঁতে দেখাইছিলো ৰাতি। বাকী আৰু একো নাই, চব টিপটপ। বস্তু এটা পাহৰি গৈছিলো নহয়, এডজাষ্টটো লগাব লাগিব এতিয়া লাহে ধীৰে। চাৰ্ভিচিংটো যিহেতু হৈ গ'ল, বাকী একো নাই আৰু প্ৰব্লেম তেনেকে। এইপিনে দেৱালী খতম হ'ল আৰু এইটো চাওক চুমনে কি উলিয়াই দিছে। আনিবি যা কিবা জ্বলাবলে। এটা ফুটাব, এই দুখীয়া হয় নহয়। এইটোৱে মজাটো বেলেগ আকৌ, হয় নাই? আগতে এনেকে জানে, আগতে সৰুতে বৌ মাৰি দিয়ে, ইমানকে তো আনি নিদিয়ে আগতে। সেইটো কাৰণে কেৰি বেগ এটা লৈ মেলি গোটেইখিনি এনেকে উলিয়াই লৈ দিছে, এটা কেনে ফুটাই থাকো। এতিয়া তই কি ক'ব লৈছিলি? সেইটো মজাটোৱে বেলেগ আছিলে আকৌ। ফুটাই দেখা আকৌ, যা ফুটাবি যা, আনিবি যা। হাতত ফুটাই দেখা আকৌ, অথনিবা কৈ আছিলি যে। ভালকে ধুই নিদিলে বাইকখন। এইবিলাক চাওক লেতেৰা হৈ আছে। বাইকখনে বম হয় আকৌ। ৰখি থাক। ৰখি থাক। কেনেকুৱা লাগিলে? একোৱে নহল সঁচাকে নেকি? এইটো একোৱে নহয় আকৌ, অকল হাতখন অকল এইখিনি হেৰি পৰি যায়। আলুটো ফুটাই দিয়া আকৌ, কি হাতত আলু বম ফুটাইছো আকৌ মই। ৰাতি আকৌ কণ্টিনিউ কৰিছো ব্লগটো। এইপিনে আহিছো খাউদিত, ৰোহিতৰ লগত আহিলো। এবাৰ হেৰি কৰোঁগে, গাহৰি ভাত খাবলৈ। ইয়াত গাহৰি ভাত খোৱা নাই মানে আজিলৈকে, আজি খাওঁগে। চবে কৈ থাকে মজা বুলি, আজি খাওঁগে আৰু। এনেকুৱা ডাইনিং টেবুল চাওক গাইজ, তলত মাছ আছে আৰু ওপৰত ভাত খাম। ৱাও, আৰু ধুনীয়া চাই খানাও আহি গ'ল। আৰু তলত চাওক মাছখিনি ক'লেই গ'ল, গাহৰি